নেমছৰ নতুনকৈ ৰজাপুখুৰী আঞ্চলিক সমিতি গঠন বৃহস্পতিবাৰে ৰজাপুখুৰীৰ চমুৱাখাট উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা নেমছৰ দৰং জিলা সমিতিৰ অন্তৰ্গত ৰজাপুখুৰী আঞ্চলিক সমিতি নতুনকৈ গঠন কৰা হয়। আফজাদুল হকক সভাপতি, সাইফুল হক আৰু আমিনুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়। দৰং জিলাৰ নেমছৰ সভাপতি সাবিনুৰ আলীৰ সভাপতিত্বত এই সভাত উপস্থিত থাকে কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিয়াউল হক, মুখ্য সাংগঠনিক সম্পাদক হাফিজ গিয়াছুদ্দিন আহমেদ, জিলা সমিতিৰ বিষয়ববীয়াক্ৰমে ফাইবুৰ ৰহমান, মিন্টুল হক, শফিক আলম, শৰীফুল ইছলাম, বৈজিদ বোস্তান আদিকে ধৰি অন্যান্য আমন্ত্ৰিত অতিথিসকল। আগন্তুক দিনত নৱগঠিত আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে নিষ্ঠা সহকাৰে জাতিৰ হকে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। হয়, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু দৰং জিলা সমিতিৰ অন্তৰ্গত ৰাজাপুখুৰী আঞ্চলিক সমিতি আজি গঠন কৰা হ'ল। এই আঞ্চলিক সমিতিত বহুত অন্য সংগঠনৰ পৰা আজি নেমছুৰ প্ৰতি আকৃষ্ট হৈ আজি নেমছুত যোগদান কৰিছে আৰু সেই আঞ্চলিক সমিতি ৩১জনীয়া আঞ্চলিক কমিটি আমি বনালোঁ। এই আঞ্চলিক সমিতিৰ সভাপতি হিচাপে আফজাদুল হক, কাৰ্যকৰী সভাপতি ইলিয়াছ আলী আৰু সাধাৰণ সম্পাদক আমিনুৰ ৰহমান আৰু সাইফুল ইছলাম আদি কৰি ৩১জনীয়া সমিতি গঠন কৰা হ'ল। এই আঞ্চলিক সমিতিয়ে আগন্তুক শিক্ষাৰ ওপৰত মাত মাতিব, অন্যায়ৰ হকে মাত মাতিব, তীৰ জোৱা, মদ ভাং আদি ওপৰত মাত মাতিব আৰু এই ৰাজাপুখুৰী অঞ্চলৰ যিমানখিনি সমস্যা আছে, শিক্ষাৰ সমস্যা আছে, ৰাস্তা পদূলি ঘাটত যিমানখিনি আপোনাৰ সমস্যা আছে, সেই সমস্যাৰ ওপৰত এই আঞ্চলিক সমিতিয়ে মাত মাতিব। আৰু আমাৰ লক্ষ্য উদ্দেশ্য হ'ল এডুকেশ্যন প্ৰেছ এণ্ড প্ৰগ্ৰেছ। আমাৰ নেমছুৱে সদায় শিক্ষাৰ লগত মাত মাতিব আৰু আমাৰ নেমছুত এটা নিৰ্দেশ প্ৰদান কৰা আছে, যি আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা যিগৰাকী ছাত্ৰ ছাত্ৰী আছে, যদি পঢ়িব পৰা নাই, আমাৰ নেমছুৰ লগত বা আঞ্চলিক সমিতিৰ লগত যোগাযোগ কৰিলে আমি শিক্ষাৰ ব্যৱস্থা কৰিম। যিহেতু বহুত ভাল লাগিছে, আগন্তুক দিনত মোৰ কাৰ্যভাৰী হিচাপে মই প্ৰথমে বান্ধি লৈছোঁ যে যিহেতু আমাৰ নেমছু শিক্ষাৰ লগত বেছি জড়িত, শিক্ষাৰ প্ৰতি আমি মাত মাতিম। আজি বহুতেই ভাল লাগিছে, কাৰণ ৰাজাপুখুৰী অঞ্চলত নেমছু বোলা শব্দটো নাছিলে, কিন্তু এই নতুনকৈ যুৱকবিলাকে আহি এই নেমছু গঠন কৰিলে। আমি এই সভাত উপস্থিত থাকি তথা আমিও লগত থাকি নেমছুত জইন কৰিলোঁ। আমাৰ নিচেই আনন্দিত হৈছোঁ আৰু আমাৰ এটাই লক্ষ্য হ'ব শিক্ষা আৰু কুসংস্কাৰবিলাক কেনেদৰে আঁতৰাব পাৰোঁ, এইবিলাকৰ ওপৰত আমি চকু দিম, ৰাইজৰ হকে কাম কৰি যাম, দুৰ্নীতি নিবাৰণ কৰিম। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ MG।